যিটো তেওঁলোকে নিৰ্দেশনা দাঙি থৈ গৈছে সেই তেনেকুৱা নিৰ্দেশনাৰে আমি কিন্তু আমাৰ কাম কাজবিলাকত আগবাঢ়িব লাগিব। গতিকে আমাক যেনেকৈ এখন সুন্দৰ স্বাধীন দেশ যেনেকৈ আমাক উপহাৰ দি গৈছে আমাৰ পূৰ্বপুৰুষসকলে, গতিকে ঠিক তেনেকৈ আমাৰো কিছুমান দায়িত্ব আছে। আমি যেতিয়া স্বাধীন দেশ হিচাপে আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমি আছোঁ, আমাৰো কিছুমান দায়িত্ব আছে যে আমাৰ উঠি অহা চামক আমি কেনেকুৱা এখন দেশ, আমি কেনেকুৱা এখন ঠাই, কেনেকুৱা এটা পৰিৱেশ আমি তেওঁলোকক উপহাৰ হিচাপে দি যাওঁ, তেওঁলোকক কেনেকুৱা এটা পৰিৱেশ আমি তেওঁলোকক আহি থকা সময়বিলাকত আমি কেনেকৈ আমি তেওঁলোকক সজাগ তোলাব পাৰোঁ, এই কথাখিনি কিন্তু আমাৰো ক'ৰবাত ভাৰতবাসী হিচাপে আমাৰ দায়িত্ব আছে। গতিকে মই সকলোকে অনুৰোধ কৰিম যে আমাৰ যিখিনি কৰ্ম আমি অকল এখন দেশ অকল ঠিক উন্নতি হ'লেই নহ'ব, তাৰ লগে লগে তাৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আদি কৰি সকলোখিনি দিশটো আমি চাব লাগিব। আমি আহি থকা প্ৰজন্মক আমি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। আমি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, সুন্দৰ সামাজিক পৰিৱেশ এটা আমি দিব লাগিব। গতিকে আমি সকলোৱে তাৰ নিমিত্তে কাম কৰিব লাগিব। আজি আপোনালোকে সকলো আহিছে, স্বাধীনতা দিৱস আজি উদযাপন কৰিছে। স্বাধীনতা দিৱস উদযাপন কৰি সেইখিনিতে কিন্তু আমাৰ সীমাবদ্ধতা ৰাখিলে নহ'ব। কি ক'ব ছাৰ, আজি 15 আগষ্ট? হয়, আজি মই এই বিশেষ দিনটোত মই সকলো অসমবাসী আৰু সকলো ভাৰতবাসীক মই আজি শুভেচ্ছা জনাইছোঁ। আমি আজি সকলো ভাৰতবাসী হিচাপে আমি সকলোৱে আজি এটা গৌৰৱৰ দিন হয়, আমাৰ কাৰণে এটা বিশেষ দিন হয় আজি এই দিনটো। আমি সকলোৱে স্বাধীনতা দিৱস আজি উদযাপন কৰোঁ। আমাৰ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি সকলোৱে ভাৰতবাসীৰ বা আমি অসমৰ হকে আমি ভাল কাম কৰি যাবলৈ আমি সকলোৱে আজি উৎসৰ্গিত হওঁ।